আমি আজি চৰকাৰৰ পৰা 10,000 টকা উদ্যমিতা আঁচনি মহিলাসকলক আমাক ছাৰে দিছে। খুব ভাল লাগিছে, কাৰণ মহিলাসকলে 2016 চনৰ পৰাই অলপকৈ হ'লেও আমাক চৰকাৰে মহিলাসকলক চাইছে বা দিছে। আমি আজি 10,000 টকা বুলিয়ে নহয়, আমি এই 4-5 বছৰে 2016 চনৰ পৰাই আমি আগবাঢ়ি গৈ আছোঁ। মহিলাসকলে শক্তিশালী হৈছে আৰু নিজৰ হাতৰ মুঠিত টকা ল'ব পাৰিছে বা নিজে ইনকাম কৰি বেংকত জমাও কৰিছে, 2 পইচা ল'ৰা ছোৱালীকো দিছে। আৰু স্কুলত যাবৰ সময়ত আমি আজিকালি হাজবেণ্ডক খুজিব লগা নাই। আমি চৰকাৰৰ আঁচনিৰ পৰা বা চৰকাৰে সহায় কৰাৰ পৰাই আমি বহুতো আগবাঢ়ি গৈ আছোঁ আৰু পিছলৈও যাম। আৰুহে যদি আমাৰ বিজেপি চৰকাৰ আহে, বিজেপি চৰকাৰ থাকিলে আমাৰ মহিলাসকলক সঁচাকৈ ছাৰ ভাল লাগে। বহুত ধন্যবাদ দিছোঁ হেমন্ত ছাৰক। 10,000 টকা পাই আজি আমাৰ বহুত ভাল লাগিছে। আমি পাম বুলি আশা কৰি আছিলোঁ, আজি আমি সঁচাই পালোঁ। সেইকাৰণে বহুত ভাল লাগিছে আমাৰ 10,000 টকা পাই আজি। আমি অৰুণোদয় আঁচনি পাইছোঁ, মামাৰ পৰা আমি বহুতেই পাইছোঁ। অৰুণোদয় আঁচনি পাইছোঁ, ৰেচন কাৰ্ড পাইছোঁ, আমি সকলোবোৰ বস্তুৱেই পাইছোঁ। আজি 10,000 টকা পাই উদ্যমিতা আঁচনি পাই আমাৰ বহুত ভাল লাগিছে। এই 10,000 টকাটো যে হিমন্ত ছাৰে দিলে, বহুত উপকৃত হ'ব। তেওঁক বহুত ধন্যবাদ দিছোঁ। আকৌ নতুন বছৰৰ 26 চনৰ শুভেচ্ছা জনাইছোঁ আৰু 26ত যাতে আকৌ বিজেপি চৰকাৰে আহে তাৰে কামনা কৰিছোঁ। আমি 10,000 টকা এতিয়া আমি 20,000 টকা কেনেকৈ বনাব আৰু তাকে আমি কষ্ট কৰিম। আৰু যিখিনি আমাৰ ওচৰ চুবুৰীয়া আছে তেওঁলোকক আমি পৰামৰ্শ দিম ভাল কৰি 10,000 টকাটো খটাবৰ কাৰণে। তেতিয়া আমি 25,000 টকাটো আকৌ পাম। আৰু আমাৰ এইখন চৰকাৰ আকৌ লাগে, কিয় লাগে, মামাই আমাক বহুতখিনি দিছে। আমি আজি চৰকাৰৰ পৰা 10,000 টকা উদ্যমিতা আঁচনি মহিলাসকলক আমাক ছাৰে দিছে। খুব ভাল লাগিছে, কাৰণ মহিলাসকলে 2016 চনৰ পৰাই অলপকৈ হ'লেও আমাক চৰকাৰে মহিলাসকলক চাইছে বা দিছে। আমি আজি 10,000 টকা বুলিয়ে নহয়, আমি এই 4-5 বছৰে 2016 চনৰ পৰাই আমি আগবাঢ়ি গৈ আছোঁ। মহিলাসকলে শক্তিশালী হৈছে আৰু নিজৰ হাতৰ মুঠিত টকা ল'ব পাৰিছে বা নিজে ইনকাম কৰি বেংকত জমাও কৰিছে, 2 পইচা ল'ৰা ছোৱালীকো দিছে। আৰু স্কুলত যাবৰ সময়ত আমি আজিকালি হাজবেণ্ডক খুজিব লগা নাই। আমি চৰকাৰৰ আঁচনিৰ পৰা বা চৰকাৰে সহায় কৰাৰ পৰাই আমি বহুতো আগবাঢ়ি গৈ আছোঁ আৰু পিছলৈও যাম। আৰুহে যদি আমাৰ বিজেপি চৰকাৰ আহে, বিজেপি চৰকাৰ থাকিলে আমাৰ মহিলাসকলক সঁচাকৈ ছাৰ ভাল লাগে। বহুত ধন্যবাদ দিছোঁ হেমন্ত ছাৰক। 10,000 টকা পাই আজি আমাৰ বহুত ভাল লাগিছে। আমি পাম বুলি আশা কৰি আছিলোঁ, আজি আমি সঁচাই পালোঁ। সেইকাৰণে বহুত ভাল লাগিছে আমাৰ 10,000 টকা পাই আজি। আমি অৰুণোদয় আঁচনি পাইছোঁ, মামাৰ পৰা আমি বহুতেই পাইছোঁ। অৰুণোদয় আঁচনি পাইছোঁ, ৰেচন কাৰ্ড পাইছোঁ, আমি সকলোবোৰ বস্তুৱেই পাইছোঁ। আজি 10,000 টকা পাই উদ্যমিতা আঁচনি পাই আমাৰ বহুত ভাল লাগিছে। এই 10,000 টকাটো যে হিমন্ত ছাৰে দিলে, বহুত উপকৃত হ'ব। তেওঁক বহুত ধন্যবাদ দিছোঁ। আকৌ নতুন বছৰৰ 26 চনৰ শুভেচ্ছা জনাইছোঁ আৰু 26ত যাতে আকৌ বিজেপি চৰকাৰে আহে তাৰে কামনা কৰিছোঁ। আমি 10,000 টকা এতিয়া আমি 20,000 টকা কেনেকৈ বনাব আৰু তাকে আমি কষ্ট কৰিম। আৰু যিখিনি আমাৰ ওচৰ চুবুৰীয়া আছে তেওঁলোকক আমি পৰামৰ্শ দিম ভাল কৰি 10,000 টকাটো খটাবৰ কাৰণে। তেতিয়া আমি 25,000 টকাটো আকৌ পাম। আৰু আমাৰ এইখন চৰকাৰ আকৌ লাগে, কিয় লাগে, মামাই আমাক বহুতখিনি দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।